ধলা ৰোগ কাক কয় নহয় ধলা ৰোগ ধৰা ৰোগ ধলা ৰোগটো কি জানো না কি বা এই আজিকালি যি বগা মানুহ হয় কলা বগা হৈ ধলা সূতা বুলি কয় ন সূতাৰ শুনিছিলো দে আমাৰ মাহঁতে কৈছে অনন্ত গহী ঘৰক যাওঁতে তাতে গোপীনাথেতো এতে আছে আৰু আহি গুৰু কুনি থাকিল এই যি বামুণ কয় হেৰি কৰে শ্ৰাদ্ধ কৰে এই জগন্নাথ দেৱক হেৰি হৰিদেৱে জগন্নাথ দেৱক তাতে সত্ৰখন পালন কৰবা কলা স্থাপন কৰি পালন কৰবা কলা হৰিদেৱে কৈ ইতিমধ্যে এতিয়া গোপীনাথ আছে এই জগন্নাথৰ জীয়েক এই গোপীনাথ দেৱে বিয়া কৰে কি হ'ল হেৰি জগন্নাথৰ কি হ'ল গোপীনাথ মোটামুটিকে পুতেকে হ'ল জীয়েক বিয়া দিলাক মানে পুতেক নহ'ল আগের মতে চাবা গেলি বা ভাল চাবা গেলি সেইটো মোৰ পিতা না তিতে এই জগন্নাথ দেৱে কলা এই গোপীনাথে দিব যা সেই ধলা ৰোগ লৈ আহি এই পাঠশালা মানুহটো এই পাঠশালা এইফালে আহি গোপীনাথে মুখেদি কৈছিল মুখৰ বাণী যি গৈছিল সেইটা তাত ধলা ৰোগ হৈ যাইবতে নহয় বৈকুণ্ঠনাথ দেৱৰ গোপীনাথে কৈছিল মুখেদি ইয়াৰে মাজত এটা কথা কৈছিল জগন্নাথ দেৱ আৰু গোপীনাথ কি হৈ ৰে যাম ক'ৰ আছিল ক'ৰ আছিল মই কেনেকে কওঁ সেইটো বস্তু জানা নাই ন আমাৰ এখনিৰে কাহিনী সেইটো মই জানা নাই জগন্নাথ দেৱ কেৱল হৰিদেৱে সত্ৰ পাতিছিল আমাৰ এতিয়া ওচৰত ক'ব আৰু শংকৰদেৱৰতো জন্ম তাতে হৰিদেৱৰো জন্ম জেগা আছে হৰিদেৱৰ নাৰায়ণপুৰত জন্ম হৰিদেৱৰ জন্মটো জানো নাৰায়ণ 1450 শংকৰদেৱৰ জন্ম কি কয় এইফালে কি কয় চাউল ঘৰৰ সিফালে দি তাতে থান আছে হৰিদেৱৰ সত্ৰ আছে তাতে পাতা মানেৰিয়ে কয় নেকি সেইখিনি জেগাখিনিৰ নাম মানেৰি সত্ৰ তাৰে পৰা এতিয়া আহি সত্ৰ পাতি জগন্নাথ দেৱক পালন কৰবা গৈছে ইতিমধ্যে সেইটো আৰু চালিহে মনত আৰু শুনবা লাগব ভালকে আৰু বহুত ধৰ শুনবা মহাপুৰুষৰ বংশ বহুত উপৰি বংশ সেইবিলাক আমাৰ উপৰি বংশ আমি জানে হৰিদেৱ মানুহ গুৰু আমাৰ হৰিদেৱ আছে যেনা এতিয়া তুমি কৃষ্ণ গুৰু হৈছ তোমাৰ গুৰু কৃষ্ণ গুৰু এনেকে তাৰমানে কি তোমাৰ ধৰি ল আমাৰ গাঁৱত তিও আহিছোঁ তিৱাৰ কাৰণে ধৰি ল আমি ইয়াত তিওকে গুৰু কৰিলোঁ কিছুমানত তাকে মাধৱদেৱে গৈছিল ডাঙৰ মাধৱদেৱৰ সেনেহেন আৰু বিয়া গুচি আছিল ভট্টদেৱ কিন্তু তাহোন আহি যিবিলাক স্থাপন কৰলাক নামঘৰত তাহাৰ কিন্তু স্থায়ী প্ৰত্যেকৰে স্থায়ী জাগা আছে মই ক'ব গ'লো কি সত্ৰবিলাক যি কৰছি ধৰ্মই প্ৰচাৰ হৈ তাতে ধৰ্মই আলোচনা হয় আজি ধৰি লওক তাৰ 500 বছৰ হৈ গ'ল মৰবা 500 বছৰ বেছি সেইটো 500 বছৰ হৈ গ'ল পাৰ হৈ গ'ল ইমান বছৰ আগতে তাহোন নামঘৰ স্থাপন কৰিছিল ধৰ্ম স্থাপন কৰিছিল ধৰ্ম আলোচনা কৰিছিল সেই ইমান বছৰ আগতেও তাহোন ভগৱানকে
আৰু সেই ভগৱানক ভাবাই নহয় ৰাইজক বিলে দি গৈছি ভাবাই নহয় তাহোন আনকি ভগৱানৰ লগত কথা কৈছিল তাহোন ভগৱানৰ লগত কথা কৈছিল আচল পৰামৰ্শটো ভগৱানক সুধিছিল তুমি অমুক কৰা তুমি ভোগ কৰা তুমি এনেকে কাম কৰা বঢ়িয়াকে উপদেশ দিছিল তাহাক কাৰণ তাহার তিল মাত্ৰকো পাপ নাছিল সেইকাৰণে তাহাক ভগৱানে আহি দেখা দি তিহা পৰামৰ্শ দিছিল এই কোনোবা ৰাজাই এই টপলীয়া ভাত খাবানে তাক কোনোবা ৰাজাই হৰিদেৱে তাৰে পৰা পলে গুচি আহিছে আর কাহিনী আছে বহুত তোমাৰ এই আগতে আহোমে বন্দী কৰি কৰিও হৈছিল না সঞ্জীৱ দা হৰিদেৱৰ সভাত এই পৰবেশ গয়তাৰ পৰা এখন কিতাপ আনিছিল গানৰ কিতাপ এই পাগলা কৰ্মাৰ সিখানত চালি বিতং বিতং গোটেই গম পাবা হৰিদেৱৰ বাপেকৰ নাম কি অজনাভ অজনাভে আৰু হৰিদেৱে এই অজনাভে হৰিদেৱক দাহন কৰবা যাওঁতে কিহেদি দাহন কৰিছিল কিমান বছৰত মৰছি সেই বছৰ পৰ্যন্ত লেখা আছে এই গানটো শ্ৰীকৃষ্ণৰ বয়স কিমান এনে মানুহৰ বছৰ 120 বছৰ শ্ৰীকৃষ্ণৰ বয়স আছিল 140 বছৰ শংকৰদেৱৰ কিমান আছিল 119 বছৰ শংকৰদেৱৰ 119 বছৰ 119 বছৰ কিন্তু হেৰি ভাগৱত শ্ৰৱণ কৰি শুনাইছিল শংকৰদেৱক হৰিদেৱে হৰিদেৱ ডাঙৰ আছিল নেকি শংকৰদেৱৰ ভাগ নেকি নহয় গুৰুৱে সমৰ অংশীদাৰী গুৰু সমৰ অংশীদাৰী এনে আশীৰ্বাদ এই নাম কীৰ্তন খিনি শংকৰদেৱে কৰা দুটা গুৰু সমৰ অংশীদাৰৰ গুৰু আৰু তাহোন আৰু দুটা আছে তাৰে লগত মাধৱদেৱ শংকৰদেৱৰ শিষ্যহে প্ৰধান শিষ্য একনিষ্ঠ শিষ্য আৰু কোনি আছে চৈতন্যদেৱ আছে আৰু দামোদৰ আছে এই বৰ্তমান এই চাৰিটাই আছিল গুৰু সেইকাৰণে দামোদৰ জগন্নাথ দেৱ এই ভাগৱত ভট্টাচাৰ্য বুলিও কয় তো গম পা ন চব দামোদৰ তাহোন জগন্নাথ দেৱৰ যে কথা নাম নলয় তাহোন দামোদৰৰ নাম ল'ব বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বুলিও এটাই নহয় এটা হ'লেও তাৰমানে চাৰিজনা গুৰু হৈ আহিল না নিয়মবিলাক বেলেগ বেলেগ নিয়ম গেলাহান বেলেগ বেলেগ নিয়মটো চাবা যদি যাওঁ সেই এটাতে পৰে এটাতে পৰে তাৰ মানে কথাটো হ'ল কি তোমাকো ভগৱানক ভাববা দিছি এওঁকো ভাববা দিছি এওঁকো ভাববা দিছি কেনেকে ভাবলি তুমি ভগৱানক পাবা তাহোন সেইহে দিয়াৰ দিহা পৰামৰ্শ দিছে এইটো গোটেইকেইটাৰে নিয়মগিলা বেলেগ মাধৱদেৱে ভগৱানৰ ওচৰত যোৱা ৰাস্তাটো মাধৱদেৱে বেলেগকে বুজাইছিল শংকৰদেৱে বেলেগকে কৈ গৈছি হৰিদেৱে বেলেগকে কৈ গৈছে এনেকে বুজে যাক যাক তাহোন সংস্কৃতত বিদগ্ধ পণ্ডিত আছিল তাৰমানে পঢ়াই শুনাইও বিৰাট জানা আছিল এইটো গণিতৰে এইটা মাষ্টৰে গণিত এখন পঢ়াইছি 4টা মাষ্টৰ সিখান গণিত তুমি বেলেগকে বুজে অলপ শিকাইছ মই অলপ বেলেগকে বুজে শিকাইছো গণিত এখানে 4টা গণিতো বেলেগ বেলেগ হৈছে আৰু সেইমতে নিয়মখিনি হৰিদেৱৰ নিয়মেদি হৰিদেৱৰ নিয়মত গুচি গৈছে কিন্তু ধৰ্ম এটাই হিন্দু ধৰ্ম আমাৰ মানৱ ধৰ্ম সনাতন ধৰ্ম আৰু কি হৈছে এই যে কিছুমান যে এই ভগৱানৰ লগতো যে এই কিছুমান এই ভগৱানৰ কাম কৰি থাকাতে যে মানুহৰ সাপ পাব লগা হয় সাপ যি পাব লগা হয় কিহৰ কাৰণে জয় বিজয় কোনি আছিল তাৰমানে ৰাৱণ আৰু হিৰণ্যাক্ষ নহয় জয় বিজয় প্ৰথমতে জয় বিজয় কোনি আছিল কাৰণ নাই প্ৰথমতে জয় বিজয় শ্ৰীকৃষ্ণৰ দ্বাৰৰক্ষী আছিল উদ্যোগপুৰত দ্বাৰৰক্ষী আছিল গেটত থকা তাহোন জয় বিজয় যেতিয়া গেটত থকা আছিল এই কেইটামান বুলি এই 12জন বৃদ্ধ ব্ৰাহ্মণ যায়
তাতে শিশু যাওঁ বুলিহে শুনিছিলো এনে দেখো কিন্তু শিশু যাওঁ বুলি নহয় এই ব্ৰাহ্মণ যায় ব্ৰাহ্মণ মানে ব্ৰাহ্মণৰে সেই সময়ত তাহোন তোমাৰ দৰে মানুহে যি ইচ্ছা তাহোন সেয়ে হ'ব পাৰছে সেই যুগত তাৰ পৰা আহি আছিল বুজি পাইছা নে নাই সেই যুগত পাপৰ হেৰি নাছিল বুজি পাইছা ন আৰু সেইকাৰণে এই তাহোন এই সাপাৰ কাৰণে তাহোন জয় বিজয় সাপাৰ কাৰণে দৈত্যকুলত আহি জন্ম ল'ব লগা হ'ল কিহৰ কাৰণে জয় বিজয় তাহোন এই যি বৃদ্ধ ব্ৰাহ্মণ কেইটাই যি সাপলা সাপৰ কাৰণে তাৰমানে শ্ৰীকৃষ্ণ লাভ ধৰিব গৈছে তাহোনটোৱে যাবা নেদলা যাবা নেদাৰ কাৰণে তাহোন সাপিম বুলি কয় সিহঁতি যাবা নেদলা তাহাক অত্যাচাৰহে কৰলা কৰাতে তাহো সাপ দিলা সাপ দিয়াতে শ্ৰীকৃষ্ণক তাকে যি প্ৰভু আমাকতো এনেকা সাপ দিলা তেতিয়া শ্ৰীকৃষ্ণই কি কৈছে কয় নাও মই তোহাক ৰাখবা নোৱাৰো তোন মোৰ মানে দাৰ ৰখি হ'লেও মই তোহাক ৰাখবা নোৱাৰো কিয় নৰা হ'ল ৰাখবা দে উত্তৰটো দি মোৰ ভকতহে ডাঙৰ মোৰ ভকতহে ডাঙৰ তোৰ গেটমেন হ'লেও মই তোহাক ৰাখবা নোৱাৰো ভকতে যি কৈছে সেয়ে হ'ব কিন্তু মোক তোৰ সলকান বৈৰীভাৱে ভাবি তোন তে মোৰ কাষ সলকা নাই অৰ্থাৎ মোক তোন দেখবা নৰাকে ভাবি তেতিয়া মোৰ তাকে তো সলকাৰ আহিবা পাৰিবি তেতিয়া এটা জন্মত ৰাৱণ হয় আৰু এটা জন্মত হিৰণ্যাক্ষ হয় আৰু এটা জন্মত হিৰণ্যাক্ষৰ দাদেক না ভাইক এটা হয় ৰ'ব কিবা নাম আছিল এই হিৰণ্য আৰু এটাৰ নাম কক্ষিপুৰ নেকি হিৰণ্য কক্ষিপুৰ এটাই প্ৰহ্লাদক জন্ম দিছিল সেই এতিয়া প্ৰহ্লাদ আমাৰ বান ৰজাৰ বংশতো এই বান ৰজা অসমৰ